নমস্কাৰ, মই পৰৱৰ্তী আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। আমি সকলোৱে পিকনিক ভাল পাওঁ, কাৰণ ইয়াৰ দ্বাৰা পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাওঁতে সুস্বাদু খাদ্য উপভোগ কৰাৰ সুযোগ পোৱা যায়। পিকনিকৰ জৰিয়তেও আমি জিৰণি ল'ব পাৰোঁ আৰু প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে পিকনিক শব্দটো ক'ৰ পৰা আহিছে? আজিৰ খণ্ডটোত আমি পিকনিকৰ উৎপত্তিৰ বিষয়ে অন্বেষণ কৰিম চমু আৰু সৰলভাৱে। পিকনিকৰ কথা ক'লে আমি প্ৰায় কল্পনা কৰোঁ যে বাহিৰত মানুহে খাদ্য উপভোগ কৰি থকা শিথিল দুপৰীয়াবোৰ। অৱশ্যে পিকনিকৰ ইতিহাস বহু পুৰণি। বাহিৰত একেলগে খাদ্য খোৱাটো প্ৰাচীন যুগৰ পৰাই আৰম্ভ হয়, যেতিয়া সম্প্ৰদায়সমূহে মুকলি ঠাইত ভোজ ভাত আৰু উদযাপনৰ বাবে গোট খাইছিল। আজিৰ দৰে পিকনিকৰ ধাৰণাটো মধ্যযুগৰ পৰাই গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছিল। ৰেনেছা যুগত বাহিৰত খাদ্য গ্ৰহণ কৰাটো ধনী ইউৰোপীয়সকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। অভিজাত লোকসকলে নিজৰ ধন সম্পত্তি দেখুৱাবলৈ আৰু প্ৰকৃতি উপভোগ কৰিবলৈ বাৰী বা গ্ৰাম্য অঞ্চলত বৃহৎ আহাৰ গ্ৰহণ কৰিছিল। এই অনুষ্ঠানসমূহত মাংস, পনীৰ, ফল মূল আৰু মদৰ দৰে চহকী খাদ্যৰ লগতে সংগীত আৰু মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছিল। পিকনিক শব্দটোৰ উৎপত্তি 17 শতিকাৰ ভিতৰত ফ্ৰান্সত হোৱা বুলি বিশ্বাস কৰা হয়। ফৰাচী শব্দ পিকনিক শব্দটোৱে পটলাক ষ্টাইলৰ খাদ্যক বুজাইছিল আৰু অতিথিসকলে প্ৰত্যেকে ভাগ কৰিবলৈ এটাকৈ খাদ্য লৈ আহিছিল। এই সাম্প্ৰদায়িক খাদ্যাভাস অতি সোনকালেই সমগ্ৰ ইউৰোপতে বিয়পি পৰিল। বিভিন্ন সামাজিক শ্ৰেণীৰ লোকৰ মাজত যথেষ্ট জনপ্ৰিয় খেলত পৰিণত হ'ল। 19 শতিকাত পিকনিকৰ পৰিৱৰ্তন ঘটিছিল, সাধাৰণ জনতাৰ বাবে অধিক সুলভ হৈ পৰিছিল। ঔদ্যোগিকৰণ আৰু নগৰায়নৰ ফলত অৱসৰৰ সময় বৃদ্ধি পোৱাৰ লগে লগে মধ্যবিত্ত শ্ৰেণী বৃদ্ধি পাইছিল। পৰিবহণৰ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে চহৰৰ বাসিন্দাসকলে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে পিকনিকৰ বাবে উদ্যান, বিল আৰু গ্ৰাম্য অঞ্চললৈ পলায়ন কৰি চহৰীয়া জীৱনৰ পৰা আশ্ৰয় বিচাৰিছিল। ভিক্টোৰিয়ান যুগত পিকনিক অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইয়াক ভদ্ৰ আৰু স্বাস্থ্যকৰ কাম হিচাপে দেখা গৈছিল। মহিলা আলোচনীত কেনেকৈ সাজ পোছাক পিন্ধিব লাগে আৰু কি খাদ্য আনিব লাগে সেই বিষয়ে পৰামৰ্শ দিয়া হৈছিল। খাদ্য আৰু বাচন বৰ্তন কঢ়িয়াই নিয়াৰ বাবে পিকনিকৰ টোপোলাবোৰ গুৰুত্বপূৰ্ণ হৈ পৰিল। 20 শতিকাত সমাজ আৰু সংস্কৃতিৰ লগে লগে পিকনিকৰ পৰিৱৰ্তন ঘটিছিল। আজিও পিকনিক বিশ্বজুৰি জনপ্ৰিয়। মানুহে প্ৰকৃতি উপভোগ কৰাৰ সুযোগ পায়, ভাল খাদ্য খোৱাৰ সুযোগ পায় আৰু পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে বাহিৰত সুন্দৰ সময় কটাব পাৰে। এই কথাৰে আজিৰ এই চমু খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াবৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।